একদম সঁচাকৈ ক'ব লাগিব ভাল লাগিছে নে লাগা নাই ঠিক আছে তোমালোকৰ যদি ভাল লাগিছে তেতিয়ালে আমাৰো ভাল লাগিছে হ'ব ঠিক আছে আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় শিক্ষা মন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়া আজি আমাৰ এই সভাখনৰ সমান্তৰালভাৱে অসমৰ বিভিন্ন জিলাত ৬৭খন নতুন স্কুলৰ শুভ উদ্বোধন হৈছে আৰু ৬১খন নতুন স্কুলৰ আধাৰশিলা স্থাপন হৈছে প্ৰতিটো অনুষ্ঠানতে মোৰ সতীৰ্থ মন্ত্ৰী বিধায়ক সাংসদসকল উপস্থিত আছে তেওঁলোককো মই ধন্যবাদ জনাইছো সভাত উপস্থিত ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়া মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অভিযান নাৰায়ণ কোঁৱৰ কমিশনাৰ সেক্ৰেটাৰী শিক্ষা বিভাগ স্বপ্নিল পল আমাৰ ডিসি কামৰূপ মেট্ৰ চন্দন শৰ্মা বিশেষ সচিব লোক নিৰ্মাণ বিভাগ মমতা হোজাই আমাৰ ডাইৰেক্টৰ সেকেন্ডাৰী এডুকেশ্যন মিতালী কলিতা অধ্যক্ষা কামৰূপ জিলা পৰিষদ এই বিদ্যালয়ৰ অধ্যক্ষকে আদি কৰি শিক্ষক শিক্ষয়িত্ৰীসকল সভাত সমবেত মোৰ শ্ৰদ্ধাৰ ৰাইজ আৰু অসমৰ গোটেই কেইখন বিদ্যালয়তে উপস্থিত শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ সন্মানৰ ৰাইজ মৰমৰ ছাত্ৰ ছাত্ৰীসকল অসমৰ শিক্ষা ক্ষেত্ৰত আজি এক যুগান্তকাৰী দিন মই যেতিয়া স্কুলত পঢ়িছিলোঁ আৰু যেতিয়া ৰাজনীতিত আমি পথাৰখনলৈ আহিলোঁ তেতিয়া সৰুৰে পৰা মনত এটা প্ৰশ্ন আছিলে যে ডন বস্কো সেন্ট মেৰিজবিলাক দেখিলে ইমান ধুনীয়া বিল্ডিং আমাৰ স্কুলবিলাক কিয় ধুনীয়া নহয় আৰু সময়ৰ লগে লগে আমাৰ স্কুলবিলাক দেখিবলৈ বেছি বেয়া হ'ল কাৰণ যেতিয়া একোটা ক্লাছৰুম নাথাকে আমাৰ প্ৰিন্সিপাল হেডমাষ্টাৰসকলে MLA MP কয় যে আমাক অলপ টকা অনুমোদন দিয়ক MLA MP জনে 2 লাখ টকা দিলে 3 লাখ টকা দিলে লাহে লাহে সৰু সৰু ঘৰ একোটা আমি স্কুলখনৰ চাৰিওফালে বনাই যাওঁ প্লেনিং নাথাকে এটা ডাঙৰ বিল্ডিং আৰু অসম টাইপৰ বিল্ডিং টিং কেইখন দেখিলে গম পায় যে 50 বছৰ আগতে এই টিং লগোৱা হৈছিল বদলি হোৱাই নাই দৰ্জা নাই খিৰকি নাই বাউণ্ডাৰী ৱাল নাই আৰু সৰু সৰু ঘৰবিলাকে MLA MP জিলা পৰিষদ পঞ্চায়তৰ পৰা লোৱা ঘৰবিলাকে আমাৰ পৰিৱেশবিলাকো বিনষ্ট কৰি পেলাইছিলে আৰু যেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে নিজৰ স্কুললৈ আহে আৰু কাষত ডন বস্কো সেন্ট মেৰিজখন দেখে কৰবাত নহয় কৰবাত আমাৰ ল'ৰা ছোৱালীৰ মনত এটা ইনফেৰিয়ৰিটি কমপ্লেক্স বা হীনমান্যতাৰো আমি শিকাৰ হওঁ 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলোঁ মোৰ মনত এটা চিন্তা আছিলে যে কেনেকেনো আমি এই স্কুলবিলাক ধুনীয়া কৰিব পাৰোঁ নতুন কৰিব পাৰোঁ 2022 চনত মই স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিছিলোঁ গুৱাহাটীত আৰু সিদিনাখন মই কৈছিলোঁ যে 500খন স্কুল আমি নতুনকৈ বনাম আৰু 5 কোটি টকাকৈ আমি খৰচ কৰিম পিছত হিচাপ কৰি দেখিলোঁ ভাষণটো দি আহি ঘৰত হিচাপ কৰিলোঁ কোনোবাই মোক বুজাই দিছিলে ভাষণ দিয়াৰ সময়ত 250 কোটি টকা লাগিব বুলি গতিকে ময়ো ঘোষণা কৰি দিলোঁ যেতিয়া নামি গৈ অলপ মোৰ চিন্তা হ'ল মই ক্যালকুলেটৰত মাৰি চালোঁ আৰে এটোতো 2500 কোটি আহে
কওঁতে মই কৈ দিলোঁ তথাপিতো কেতিয়াবা এনেকুৱা ঘটনা হ'লেও আপুনি সংশোধন কৰিব নোৱাৰে যে মই ইমান কোৱা নাই মই ইমানহে কৈছোঁ বুলি কাৰণ বাৰ্তাটো সমাজত গুচি যায় মই ধৰি ৰাখিলোঁ যে আমি কিবা কৰি কিবা এটা পৰ্যায়ত কৰিম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিলে PM ডিভাইন আৰু এই PM ডিভাইনত আমাক কিছু ধন উপলব্ধ কৰিলে আমি 3টা প্ৰজেক্ট হাতত ল'লোঁ যে কামৰূপ একাডেমি সোণাৰাম হাইস্কুল যিবিলাক অসমৰ পুৰণি হাইস্কুল সেইবিলাকত আমি একোটা নতুন বিল্ডিং কৰিম কামাখ্যাৰ এটা আমি কৰিডৰ কৰিম আৰু আমি শিৱসাগৰত এখন মেডিকেল কলেজ কৰিম এনেকে PM ডিভাইনৰ টকাখিনি আমি বিতৰণ কৰিলোঁ আৰু এই আঁচনিত আমি 20খন স্কুল পৰীক্ষামূলকভাৱে ল'লোঁ যে কেনেকুৱানো হয় বনাব পাৰোঁ নে নোৱাৰোঁ আৰু PWD ডিপাৰ্টমেণ্টক মই ক'লোঁ যে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত কথা পাতি এটা নক্সা বনাও কিমান ক্লাছৰুম লাগিব কম্পিউটাৰ লাগিব প্ৰিন্সিপাল ৰুম লাগিব ভাইচ প্ৰিন্সিপাল ৰুম লাগিব ছোৱালীৰ কমন ৰুম লাগিব আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু মই নিজে 3খন স্কুললৈকে গ'লোঁ এদিন ৰবিবাৰে ৰাতিপুৱা গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে গ'লোঁ কটন কলেজিয়েটলৈকে গ'লোঁ আৰু আমি গোপাল বড়ো হাইস্কুললৈকে গ'লোঁ হায়াৰ ছেকেণ্ডেৰী স্কুললৈকে গ'লোঁ এটা আন্দাজ ল'বৰ কাৰণে যে আমাকনো কিমান ক্লাছৰুম লাগিব আৰু আন এটা ৰবিবাৰত মই নিজে পঢ়া কামৰূপ একাডেমি স্কুললৈকে গ'লোঁ এটা ধাৰণা হ'ল PWD ডিপাৰ্টমেণ্টত তেতিয়া ৰাজ চক্ৰৱৰ্তী আয়ুক্ত আছিল এতিয়া চন্দন শৰ্মা আমাৰ এটা ধাৰণা হ'ল যে আমাক 5 কোটিৰ পৰা 8 কোটি টকা ভাল কৰি স্কুল এখন বনালে আমাক লাগিব আমি সিদ্ধান্ত ল'লোঁ যে আমি যদিও মই 500খন স্কুল কৈছোঁ এই 5 বছৰত আমি 1000 স্কুল বনাম 250ৰ পৰা 2500 হ'ল এতিয়া যদি 500 বনাওঁতে 2500 লাগে 1000 বনাওঁতে কিমান লাগিব 5000 কোটি লাগিব তথাপিতো মনত আমি এটা সাহস কৰিলোঁ যে আমি লাহে লাহে আগবাঢ়ি যাম প্ৰথম স্কুল বনোৱা আৰম্ভ কৰিলোঁ আৰু মই যাতে নিজৰ চকু দি চাই থাকিব পাৰোঁ জালুকবাৰী সমষ্টিত মই 3খন স্কুল ল'লোঁ যে কেনেকেনো বনাব পাৰি প্ৰথম আমি কৰিলোঁ যে চাংচাৰী বয় স্কুলখন আমি কৰিব লাগে গতিকে বয় স্কুলখন আৰু গাৰ্লছ স্কুলখন আমি টেম্পোৰাৰিলি এখন কৰি দিলোঁ বিল্ডিঙৰ জায়গাটো খালী হৈ গ'ল তেনেকে কাৰোবাৰ মাটি নাই কাখৰ স্কুলখনৰ লগত 2 বছৰ লগ লাগি যাওঁ যাতে পুৰণা স্কুলখন আমি ভাঙি নতুন বনাব পাৰোঁ আৰু আমি এটা কণ্ডিশ্যন দিলোঁ যে পুৰণা আৰু নতুন দুইটা থাকিব নোৱাৰে বহুত প্ৰিন্সিপালৰ বা হেডমাষ্টাৰৰ এটা মৰম আছে পুৰণা স্কুলখনলৈকে সেই স্কুলখন ভাঙিব নোখোজে তেওঁলোকে অতিৰিক্ত ক্লাছৰুম বনাব খোজে আমি ক'লোঁ সেইটো নহয় আজি আপোনালোকে সোণাৰাম স্কুলত চাওক নতুন বিল্ডিংটোৰ লগত পুৰণা স্কুলখনো থাকিলে তিতা মিঠা ঠাণ্ডা গৰম টাইপ হৈ থাকিলেহেঁতেন দুইটা হৈ থাকিলেহেঁতেন আমি ক'লোঁ যে নহয় হয় নতুন মাটিত দিয়ক পিছত পুৰণা স্কুলখন বেলেগ আমি ভাঙি দিম বা স্কুল ফিল কৰিম আৰু নহ'লে আমাক বৰ্তমান প্লেগ্ৰাউণ্ডখনত বনাব দিয়ক যাতে পুৰণা স্কুলখনক আমি ভাঙি খেলপথাৰ বনাব পাৰোঁ পিছত এনেকৈ বিভিন্ন বিদ্যালয়ত আমি বিভিন্ন পন্থা হাতত ল'লোঁ আৰু লাহে লাহে বিদ্যালয়বিলাক আমি সিলেক্ট কৰিলোঁ 2খন স্কুল আজি উদ্বোধন কৰাৰ আগতে মই নিজে উদ্বোধন কৰিব গৈছিলোঁ চাবৰ কাৰণে শিক্ষামন্ত্ৰী ডাঙৰীয়াও কেইদিনমান আগতে বজালিলৈ গৈছিলে
তাতো তেখেতেও এখন বিদ্যালয় উদ্বোধন কৰিলে বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গোলাপঘাটৰ বৰপথাৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় গোলাঘাটৰ বৰপথাৰ স্কুলখনৰ ছবিটো কিবা কাৰণত ছ'চিয়েল মিডিয়াত আহি গ'ল যে অসমৰ স্কুলবিলাক এতিয়া এনেকৈ বনোৱা হৈছে মোক তিনিজন মুখ্যমন্ত্ৰীয়ে দেশৰ ফোন কৰিলে যে এই ছবিটো সঁচানে মিছা কাৰণ ফটোটো দেখিলে এতিয়া যদি এই স্কুলখন আপোনালোকে ফেচবুকত দিয়ে আৰু বাগৰি বাগৰি যদি উৰিষ্যা পশ্চিমবংগ কৰ্ণাটকত গৈ পায় তাৰ পৰা মোলৈকে প্ৰশ্ন আহিব যে এইবিলাক সঁচানে মিছা কাৰণ কোনো চৰকাৰে ভাবিব নোৱাৰে যে পুৰণা বিল্ডিংবিলাকৰ জাগাত নতুন বিল্ডিং হ'ব পাৰে আপোনালোকে যদি চাই আমাৰ পুৰণা বিল্ডিংবোৰ কেনেকৈ হৈছিলে স্কুলবিলাক ভেঞ্চাৰ আছিলে ভেঞ্চাৰৰ সময়ত শিক্ষক শিক্ষয়িত্ৰীসকলে দান বৰঙণিৰে স্কুলবিলাকৰ বিল্ডিংবিলাক বনাইছিলে ৰাইজৰ দান বৰঙণি সীমাবদ্ধতা আছে কিন্তু আজি স্বাধীনতাৰ ৭৭-৭৮ বছৰ পিছত আমি বিদ্যালয়বিলাকত এটা পৰিৱৰ্তন আনাৰ প্ৰয়োজনীয়তা আছিল টকাৰ অভাৱত এই কামবিলাক আমি কৰিব পৰা নাছিলোঁ এতিয়া আমি লগত আমি এইটোও কৈছিলোঁ যেনেকৈ কেইদিনমান আগতে মই অভয়াপুৰীত গৈছিলোঁ তাত যিখন ছোৱালী হাইস্কুল আছে অভয়েশ্বৰী তাত আমি ৰাণী অভয়েশ্বৰী এটা প্ৰতিমূৰ্তি বনাইছিলোঁ স্কুলৰ বিল্ডিংটো 100 বছৰ পুৰণা তাক আমি ভাঙিও দিব খোজা নাই কাৰণ বহুত মানুহৰ আৱেগ তাতে আছে কৰবাত আমি হেৰিটেজ বিল্ডিংটো আপগ্ৰেড কৰিছোঁ য'ত নেকি বৰ নতুন নহয় 100 বছৰ 150 বছৰ পুৰণা আমি হেৰিটেজ বিল্ডিং হাতত ল'লোঁ 9টা যে 9খন স্কুল আমি হেৰিটেজ হিচাপে নতুনকৈ বনাম আমি অসম চৰকাৰৰ এটা আঁচনি আছে RIDF তাতে আমি কিছু স্কুল হাতত ল'লোঁ 351টা নেচিত বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আৰু এটা আঁচনি আছে তাত আমি হাতত ল'লোঁ 115খন PM ডিভাইনেদি আমি হাতত ল'লোঁ 20খন টি গাৰ্ডেন স্কুলবিলাক আমি এনিৱে নতুনকৈ বনাইছোঁ 218খন আৰু জনজাতি কল্যাণ বিভাগৰ এটা আঁচনি দি আমি হাতত ল'লোঁ 209খন ৱৰ্ল্ড বেংক প্ৰজেক্ট এটাৰ পৰা আমি হাতত ল'লোঁ 396খন আৰু লগে লগে প্ৰধানমন্ত্ৰী ডাঙৰীয়ায়ো আমাক PM শ্ৰী কিছু বিদ্যালয় দিলে সেই বিদ্যালয় দি সম্পূৰ্ণ মিলি আজি আমি 1318খন স্কুল আমি নতুনকৈ বনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ এতিয়া চৰকাৰত যেতিয়া কাম হয় স্বাভাৱিকভাৱে আমাৰ অসমত মানুহে কয় এইবোৰ হৈছেহে হ'ব নেকি মুখ্যমন্ত্ৰীয়ে কৈছেহে এইবোৰনো ক'ত হ'ব আমাক আৰু আমি বহুত দেখিলোঁ যোন লংকাত গৈ হিয়ে ৰাৱণ হয় ক'ত এইবিলাক হ'ব এইবিলাক আমাক এনেই কয় কিমান ঘোষণা শুনিলোঁ অমুক আহিছিল এইটো ঘোষণা কৰি থৈ গ'ল ক'ত হ'ল অমুকে অমুক ঘোষণা কৰি থৈ গ'ল ক'ত হ'ল আমি সেইকাৰণে এটা সিদ্ধান্ত লৈছিলোঁ যে আমি আধাৰশিলা কৰা আঁচনিৰ অন্তত 50% উদ্বোধন আমাৰ দিনতে আমি কৰিব পাৰোঁ নেকি এতিয়া আজিকালি মানুহে নকয় যেতিয়া আমি কিবা এটা কাম আৰম্ভ কৰোঁ মানুহে ভাবে যে নহয় হ'বগৈ স্বীকাৰ কৰক বা নকৰক ভাল পাওক বা নেপাওক কিছুমানে আকৌ কামবোৰ নহ'বৰ কাৰণে চেষ্টাও কৰে ফ্লাইঅভাৰ এখন বনালে ক'ব গছ কেইডাল কিয় কাটিব বাধা দিবও চেষ্টা কৰে কিন্তু তথাপিতো ঠেলি হুচুকি আমি যেনে তেনে কামবোৰ কৰাই থাকিলোঁ বিদ্যালয় বহুত কেইখন ভৱনৰ উদ্বোধন হ'ল মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক ক'লোঁ যে একেলগে 50খনমান স্কুল আমি এদিনতে উদ্বোধন কৰি দিওঁ যাতে মানুহৰ মনত আত্মবিশ্বাসটো বাঢ়ে যে এইখন নতুন অসম ইয়াত যদি আমি কিবা এটা সংকল্প লওঁ সি সিদ্ধি হ'ব
ৰাস্তা তিনিটা। প্ৰথমতে মানুহে সপোন দেখে, সপোনৰ পিছত সাহসী মানুহে সংকল্প লয় যে ৰাতিটো সপোন দেখিলে নহ'ব, মই কৰিম। আৰু সফল মানুহে তাক সিদ্ধিলৈ ৰূপান্তৰ কৰে। সৰু সৰু সপোন, এনেকুৱা নহয় যে আমি ডাঙৰে সপোন দেখিব লাগে। সৰু সপোনো আমি যোনে দেখোঁ, সপোনবিলাক সংকল্প সিদ্ধি। স্কুল বনোৱাৰ আমি সপোন দেখিছিলোঁ, সপোন সংকল্প হ'ল, আজি সিদ্ধিৰ দিন। আপোনালোকে জানি ভাল পাব, একেলগে আজি আমি ইয়াতে বহি আছোঁ, একে সময়তে আজি গুৱাহাটী মহানগৰীত গোপাল বড়ো বিদ্যালয়, AKHS ইনষ্টিটিউশ্যন, সোণাপুৰ, আমি ইয়াতে আছোঁ, বেংগলী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, দিছপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, অম্বিকাগিৰি বালিকা, বাণীকান্ত সোঁৱৰণী, ভাস্কৰ বিদ্যাপীঠ, বিদ্যা মন্দিৰ, জালুকবাৰী, গণেশ মন্দিৰ, ৰাজধৰ বৰা, আৰ্য বিদ্যাপীঠ, নাহৰগুৰি, এই গোটেইকেইখন স্কুল এনেকুৱা বিল্ডিং এই সমান্তৰালভাৱে উদ্বোধন হৈ আছে। কোনোবা নহয় কোনোবা তাতেও আমাৰ মন্ত্ৰী বিধায়ক আছে। কামৰূপ জিলাত দদৰা, উপৰহালি, ৰঙিয়া, বাক্সা জিলাত ককলাবাৰী, বৰপেটাত সৰ্থেবাৰী, বিশ্বনাথত জিঞ্জিয়া চাৰিআলি, কাছাৰত PC বৰজেলেঙ্গা, কাছাৰত আধাৰচান, চিৰাঙত চিডলি কাছিকট্ৰা, দৰঙত চিপাজাৰ হায়াৰ ছেকেণ্ডাৰী, গোৱালপাৰাত ৰংজুলি, গোলাঘাটত নুমলীগড়, যোৰহাটত নকছাৰী, বেতকুচি, কামৰূপ মহানগৰ, মাজুলীত মাজুলী আউনীআটী হেমচন্দ্ৰ, মৰিগাঁৱত চৰাইবাহী, নগাঁৱত আমবাগান, নলবাৰীত ঘগ্ৰাপাৰ,